অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখাৰ উদ্যোগত সৰুপথাৰ থানাৰ সন্মুখত পথৰ পুথিভঁৰাল স্থাপন কৰা হয়। শুকুৰবাৰে পথৰ পুথিভঁৰালটো আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে আচ্ছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাই। উল্লেখ্য যে আমাৰ বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীৰ কোঠাৰ পাঠ্যক্ৰমৰ লগতে সহ পাঠ্যক্ৰমৰ দিশটোৰ লগত বন্ধুত্বমূলক সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈ আচ্ছা সৰুপথাৰ শাখাই এই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত কাৰ্যসূচীত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি দীপেন বৰা, ধনশিৰি মহকুমাৰ সাংবাদিক সংস্থাৰ সভাপতি মহম্মদ আলী, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া, সম্পাদক ৰক্তিম হাজৰিকাকে ধৰি আছু আচ্ছা চাউতাল ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখাই যিটো সময়ত আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ আহি গৈছে, যিটো সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি ধৰণে এটা বিকাশ পাইছে আৰু ছাত্ৰ ছাত্ৰীসকল উঠি অহা প্ৰজন্মসকলৰ মাজত আচলতে ইলেক্ট্ৰনিকেলি কিবা যেন হেক হোৱা যেন এটা পৰিৱেশ আছে সমাজ ব্যৱস্থাটোত ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আগৰ দৰে যি ধৰণে গ্ৰন্থ পুথি পঢ়া শুনা কৰা অধ্যয়ন কৰাৰ যিটো পৰিৱেশ আছিল, সেইটো পৰিৱেশ ইতিমধ্যে আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকল উঠি অহা প্ৰজন্মৰ মাজত নাইকিয়া হৈ গৈ আছে। এনেস্থলত সৰুপথাৰৰ এই মাজমজিয়াত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ শাখাই পথৰ পুথিভঁৰালত নিৰ্মাণ কৰি আজি ৰাইজৰ কাৰণে যি ধৰণে মুকলি কৰি দিয়া হৈছে, মই ভাবোঁ যে এইটো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শৈক্ষিক কাৰ্যসূচীৰ অন্তৰ্গত এক আদৰণীয় আৰু এটা প্ৰশংসনীয় পদক্ষেপ সৰুপথাৰ শাখা আচ্ছাৰ সভাপতি সম্পাদক আৰু সমূহ বিষয়ববীয়াসকলৰ আৰু স্থানীয়বাসী যিসকল আমাৰ বুদ্ধিজীৱী ৰাইজ যিসকল আছে সৰুপথাৰৰ, তেখেতলোকৰ প্ৰতি আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰোঁ। আৰু উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলক এই অঞ্চল বিশেষকৈ ধনশিৰি মহকুমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, নিশ্চিতভাৱে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকৰ জ্ঞান অৰ্জনৰ ক্ষেত্ৰত আৰু এডুকেশ্যন যিটো যেনেধৰণে ল'ব লাগে, আগৰ যিটো পৰিৱেশ আছিলে গ্ৰন্থ পুথি পঢ়া শুনা কৰা এটা ৰোমাঞ্চক এটা পৰিৱেশ আছিলে, এই পৰিৱেশসমূহ যাতে নাইকিয়া হৈ গৈছে, সেইখিনি পুনৰ যাতে ঘূৰি অহা লেখক সাহিত্যিক আমাৰ মাজত যাতে চিন্তা চৰ্চা কৰা লোকসকলে যাতে পুনৰ আৰু বৃদ্ধি পায়, যাতে এইখিনি নাইকিয়া নহয় আৰু পুথিভঁৰালৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে ইয়াত উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ।